টাই আহোম যুৱ পৰিষদৰ উদ্যোগত মৰাণত কেন্দ্ৰীয় চুকাফা দিৱস উদযাপন মুকলি সভাত অংশগ্ৰহণ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ নেতৃবৰ্গৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ মুকলি সভাতে উন্মোচন কৰা হয় এখন স্মৃতি গ্ৰন্থখন উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ মিতালী কোঁৱৰে নিশাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় শিল্পী নীলাকাছে 16 আঘোণৰ দিনটোক এই চুকাফা দিৱস পতাৰ ব্যৱস্থা কৰিব আজি মৰাণত টাইপৰ যি কেন্দ্ৰীয় চুকাফা দিৱস মই তালৈ আহিছিলোঁ খুব ভাল লাগিল আৰু আজি গোটেই ৰাজ্যজুৰি অসম দিৱস উদযাপিত হৈছে কিন্তু তাৰ মাজত আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল যে অসম চৰকাৰে অসম দিৱস পাতিছে কিন্তু মই ভাবোঁ যে জিলাই জিলাই যিটো পতাৰ ব্যৱস্থা কৰিব লাগে সেইটো এতিয়ালৈকে কৰা হোৱা নাই আচলতে প্ৰথমতে চুকাফা দিৱস হিচাপে যেতিয়া পাতিছিল তেতিয়া অকল আহোম জনগোষ্ঠীটোৰ মাজতে যেন আবদ্ধ আছিল তেনেকুৱা হৈছিল পিছত অসম দিৱস পতাৰ মূল লক্ষ্যটো আছিল গোটেই অসম জুৰি আচলতে আজিৰ দিনটোৰ গুৰুত্বটো সকলোৱে উপলব্ধি কৰক চুকাফাৰ সূৰ্যবীৰ্য বা যিটো অসমৰ সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতৰ যিটো অৱদান সেইখিনি সকলোৱে জানক উঠি অহা প্ৰজন্মটোৱে শিকক আৰু সেইকাৰণে আচলতে অসম দিৱস পতাৰ চাগে এটা চিন্তা কৰা হৈছিল আৰু এতিয়াও কিন্তু মই ভাবোঁ যে আৰুখিনি বহু কৰিবলৈ বাকী আছে চৰকাৰে যদি আগন্তুক দিনত সেই ধৰণৰ পদক্ষেপ লয় তেতিয়াহ'লে ভাল হ'ব বিশেষকৈ প্ৰত্যেক জিলাই জিলাই আচলতে অসম দিৱস পতাটো মই পোষকতা কৰোঁ